যে তৃতীয় আর চতুর্থ শ্রেণীর চাকরি বিটিসি সরকার এই ইন্টারভিউ ল'ব পাৰে কিয় প্ৰমোদ বড়ো কিয় ডাউন ফেচাওঁতে বেলেগক অধিকাৰ দিলে ক'ত পালে আপোনালোকৰ অধিকাৰ সাংবিধানিক অধিকাৰ কাঢ়ি লোৱা অধিকাৰ এই প্ৰশ্নবিলাক উত্তৰ তেওঁলোকৰ হাতত নাই উত্তৰত ক'ব তেওঁলোকে 500 টকা লগ ভুক্তি দিয়ক 1000 টকা লগ ভুক্তি দিয়ক তাৰ বাবে তেওঁলোকৰ হাতত উত্তৰ নাই অকল সেয়াই নহয় সমগ্ৰ অধিকাৰ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান সকলো জাতি আৰু ধৰ্ম আৰু বৰ্ণৰ মানুহক একেলগে লৈ আগবাঢ়িছে আপোনালোকে জানে বড়োসকলৰ বিপৰীতে অবড়ো সংগঠন এটা গঢ় লৈ উঠিছিল তেওঁলোকৰ নেতৃত্বত দুবাৰকে এমপি জিকিছে কোকৰাঝাৰত হীৰা হৰণীয়াই তেওঁলোকৰ ধাৰণা আছিল যে বড়োসকলে অবড়োসকলৰ ক্ষমতা কাঢ়ি লৈ যাব কিন্তু দীঘলীয়া দিনৰ অন্তত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই বিপিএফৰ নীতি আৰু আদৰ্শ হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান সকলো জাতি ধৰ্মক লৈ আগবঢ়াৰ যি নীতি আছিল পলমকে হ'লেও তেওঁলোকে বুজি পাইছে আৰু হীৰা হৰণীয়াৰ নেতৃত্বত গঠন হোৱা জিএছপি ৰাজনৈতিক দলে হাগ্ৰামা মহিলাৰীৰ লগত আপোনালোকৰ লগত একেলগে ইলেকশ্যন খেলিম বুলি ঘোষণা কৰিছে আমাৰ কাৰণে কিমান গৌৰৱৰ কথা ভুল ভাগিছে তেওঁলোকৰ আমি কোনো অনা ট্ৰাইবেলৰ বিৰোধী হাগ্ৰামা নহয় অনা ট্ৰাইবেলৰ বিৰোধী আমাৰ বিপিএফ কৰা সকল নহয় বৰঞ্চ আমি তেওঁলোকৰ বন্ধু আজি প্ৰমোদ বড়ো একবাৰ চিএম হৈছে মনে মনে মই বহুত ভাল পাইছো এইটো হাগ্ৰামা মহিলাৰী এইটো প্ৰমোদ বড়ো মস্ত হাইৱে ৰাস্তা হাগ্ৰামা মহিলাৰী বনাইছে এই শুক্লাই নদীৰ দলং আমিয়ে ফেল মাৰছো এজিপি আছিলো নহয় মই মন্ত্ৰীও আছিলো এজিপি ফেল কংগ্ৰেছ ফেল বিজেপি ফেল সব ফেল হাগ্ৰামা ডাঙৰীয়া পাছ হ'ল শুক্লাই দলঙৰ নিচিনা বৃহৎ বৃহৎ দলং ৰাইজৰ সুবিধাৰ্থে বনাই দিছে আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে এতিয়া ধৰকন সোহানা হোগা কৰি বাইক চলাই ঘূৰিব পাৰিছে মোৰো মন যায় যদি ডেকা হ'লোহেঁতেন ময়ো বুলেট চলাই ঘূৰি থাকিলোহেঁতেন হাগ্ৰামা মহিলাৰে দিছে অধৰ প্ৰমোদ বড়োৱে এই ৰাস্তাটো কৰবাত যদি ভাগি যায় ৰিপেয়াৰিঙো কৰিব নোৱাৰে ৰিপেয়াৰিঙৰ পইচা নাই নতুন ৰাস্তা বাদ ডিমাকুছিত কলেজ আছে এখন কালাইগাঁৱত বেচৰকাৰী কলেজ আছে পাঁচগাঁৱত বেচৰকাৰী আছে 26খন বেচৰকাৰী কলেজ আছে গোটেই বিটিচিত গৰু ভাগি দিছে প্ৰমোদ বড়োৱে মই এছেম্বলিত প্ৰশ্ন কৰিলো যে 26খন কলেজৰ এখন কলেজৰ প্ৰমোদ বড়ো কলে একবাৰ 10খন লৈছো একবাৰ 20খন লৈছো 26খনৰ 20খন ললেতো ভালেই কিন্তু মই যেতিয়া কোকৰাঝাৰ এছেম্বলিত প্ৰশ্ন কৰিছিলো সেইদিনা এখনো কলেজ প্ৰমোদ বড়োৱে ল'ব পৰা নাই ডিমাকুছিও পৰা নাই এটা পইচা চেংচন দিছে দৰমহাৰ কাৰণে সরকারি হওয়া নাই আর আচরিত কথা কিমান ফাঁকি দিয়ে দাও পয়সা হতে শুন অসম সরকারক প্রমোদ বড়োৱে রিকুয়েস্ট করেছিল যে কলেজ বিলাক লব লাগে মোর মোবাইলত আছে অসম সরকারের শিক্ষা বিভাগে উত্তর দিছে যে বিটিসি অসম সরকারে কলেজ নলয় লিখি দিছে যদি লয় বিটিসি সরকারে লব লাগিব এতিয়া কি হব প্রমোদ বড়োৰ অবস্থা মাত্র 10 কোটি স্যাংশন কৰি অলপ পয়সা মিলাই দিছে এখন কলেজ লব পৰা নাই সব কলেজ শিক্ষক সব কলেজৰ পঢ়া ছাত্র ছাত্রী সব কলেজৰ ছাত্র ছাত্রীর গার্জেন এইবার প্রমোদ বড়ো দাও পয়সা হতো গরু হারান দিব লাগে ফেরগাঁও সমষ্টিত অন্তত যিয়ে শিক্ষানুষ্ঠানত ফাঁকি দিছে জ্ঞানৰ মন্দিৰ বুলি কওঁ আমাক ফাঁকি দিছে
হাই স্কুল প্রভিন্সিয়ালাইজেশন করিম সরকার করিম বলে কইছিল এখনো লব পারে না পাত্র নহাকে তাই এই যে সরকার থাকি কিলা ওই প্রমোদ বড়ুর পেট তো ডাঙর হবা নাকি আরো হলো দাও পয়সার পেট ডাঙর হবা নাকি দাও পয়সার আরো অলপ মাটি সম্পত্তি বৃদ্ধি করিবার কারণে নাকি আরো দুখনমান গাড়ি বরাবর কারণে নাকি আপনার উপর সার্থক তেওঁলোক হয়েছিল আপনার উপর সার্থক জলাঞ্জলি দিছে এটা প্রতিজ্ঞা করে ঘুরে যাও যে আপনালোকে অহাবার হে গাঁৱত দাও পয়সা বিজেপি পরাজিত করি বিপিএফর যে ক্যান্ডিডেট তাক বিজয়ী করাও আর আপনালোকে নিজের কাম নিজে করো ভিসি ডিসি আপনালোকে নিজে লো সেইটোৱে মই আপোনালোকক আহ্বান জনাই ও কথা কবলগীয়া থাকিলেও মোৰ পিছত মহিলা